হাই গাইজ, আজি মই এটা বস্তু দেখুৱাব ওলাইছোঁ। চাওকচোন, আমি যে গাখীৰবোৰ গৰম কৰিলে ওপৰত চামনি এখন হয়। সেই চামনিখন আমি চাহত পেলাই খাওঁ বা চাহত মিলাই দিওঁ বনাওঁতে। সেইটো নকৰিব। যদি কৰে কোনোবাই, নকৰিব। এই ওপৰৰ চামনিটো আপুনি বিশেষকৈতো গৰম কৰি উঠি আপুনি ফ্ৰিজত থ'ব লাগে। বেছি দেৰি পগাই ফ্ৰিজত থ'ব লাগে। তাৰ পৰা ওলালে যিটো চামনি হয় বেছি ভাল হয়। চামনিটো উঠাই থ'বচোন আপোনালোকে। থোৱাৰ পিছত আপুনি যেতিয়া অলপ বেছি হ'ব, তাৰেই আমি ঘিউ বনাব পাৰোঁ। আমিতো ঘিউ খুব কমেই কিনো ঘৰত খোৱাৰ কাৰণে। এনেকৈ আমি ঘিউ বনাওঁ। এইখিনি হ'ল আৰু এবাটি হ'ব লাগিব বেছি। হোৱাৰ পিছত যোনদিনা বনাম মই আপোনাক নিশ্চয় দেখুৱাম দেই। আপোনালোকে প্ৰথমতে এনেকৈ থ'বচোন গাইজ। থৈ পিনে মই কৈয়ে দিছোঁ চমুকৈ, কেৰাহী এটা ল'ব। কেৰাহীটোত এইখিনি কেৰাহীটো গৰম হোৱাৰ পিছত ঢালি দিব। দি পিনে গেছটো পূৰা কমাই থ'ব। কমাই লৰাই থাকিব, কিন্তু লৰাই থাকিব লাগিব। লৰাই তলত একদম তেল এখন হ'ব। ওপৰত চব চকৰাবিলাক উঠি আহিব। উঠি আহিলে এইখিনি যেতিয়া একদম তেলৰ নিচিনা হৈ যাব, তলত ওপৰত চকৰাখিনি হ'ব, তেতিয়া আপুনি নুমাই দিব। নুমাই দি ঠাণ্ডা হ'লে ডাঙৰ চাকনিবোৰ যে লোহাৰ চাকনিবোৰ, সেইবোৰত চাকি দিব। ওপৰৰ গেদাখিনি পেলাই দি তলৰ সেইখিনি ঠাণ্ডা হোৱাৰ পিছত বৈয়ামত ভৰাই থ'ব। সেয়াই ঘিউ। সেইটো ঘৰত বনোৱা ঘিউ, খায়ো ভাল লাগে। গতিকে আপোনালোকে ওপৰৰ চামনিখিনি নবনালে ঘৰত ঘিউখিনি নিকিনাকৈ আহি গ'ল। এনেকৈয়ে বনাবচোন দেই গাইজ।